নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁ সাজু হৈছে। এয়া পুলিং অফিচাৰ টুৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ ইতিমধ্যে পুলিং অফিচাৰ টুৰ ওচৰলৈ গৈছে। তেওঁ ভোট দিবৰ বাবে যি যাৱতীয় কাৰ্য থাকে সেই যাৱতীয় কাৰ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী ইভিএম মেচিনৰ কাষলৈ যাব। ইভিএম মেচিনত মুখ্যমন্ত্ৰীগৰাকী নিজৰ গণতান্ত্ৰিক অধিকাৰ তেওঁ সাব্যস্ত কৰিব। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ মুহূৰ্ত। এয়া ইভিএমৰ কাষলৈ মুখ্যমন্ত্ৰী ইভিএমৰ কাষত মুখ্যমন্ত্ৰী তেওঁ অপেক্ষা কৰিছে। যিহেতু এগৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি আছে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু অপেক্ষা কৰিছে। তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে অপেক্ষা কৰিছে আৰু তাৰপাছতেই সেই ভোটদাতাগৰাকী ইভিএমৰ পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহাৰ পিছতে তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। লগত আছে পুত্ৰ নন্দিল বিশ্ব শৰ্মা, পত্নী ৰেণুকা শৰ্মা, সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। তেওঁ মুখ্যমন্ত্ৰী ইভিএমৰ কাষলৈ গৈছে। মুখ্যমন্ত্ৰী নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ গৈছে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। সাব্যস্ত কৰিছে। এই মুহূৰ্তত ইভিএমত বুটাম টিপিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইভিএমত বুটাম টিপি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুত্ৰ নন্দিল বিশ্ব শৰ্মা, পত্নী ৰেণুকা শৰ্মা তেওঁলোকে সপৰিয়ালে একেলগে তেওঁলোকে ভোটদান কৰিবলৈ আহিছে আৰু এনেদৰে এতিয়া ইভিএম মেচিনত তেওঁলোকে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভোটাধিকাৰ সাব্যস্ত কৰা